থাকা থাকা সহদেৱ এই ভাৰত ভূমি থাকা আৰু ভাৰত ভূমিকে শকুনিয়ে সুশ্যামল কৰি ৰখোৱা নাই সীতাগ্নিয়ে ছাই কৰি পেলাইছো ভাৰত যুদ্ধতে যে কাম কোনেও কৰিব নোৱাৰিলে সেই কাম কৰিব আজি এই শৈল্যই ধন্যবধৰ দিনা শকুনি মামাই কোৱা কথা আজি মোৰ পৰিছে মনতে অন্য তাই তাই কৌৰৱৰ মান ৰক্ষা কৰিব লাগিব আজি সেইখন অতি সমাগতে দুৰ্যোধন তুমি তুমি অত দিনে অযোগ্যজনক সেনাপতি পাতি নিজৰ শক্তি তুমি ক্ষয় কৰি আছিলা এইবাৰ এই শৈল্যই নিজৰ শক্তিৰে পাণ্ডৱকে বিনাশ কৰি তোমাৰ মান মৰ্যাদা ৰক্ষা কৰিব অতদিনে তুমি এই শৈল্য সেনাপতি পতাহেঁতেন ভাতৃহীনা পুত্ৰহীনা পুত্ৰ কন্যাহীনা সেই বংশ পৰিয়ালে যি চকুলো টুকিব নেলাগিলহেঁতেন এফালেদি তোৰ ঘোৰ ৰণ লাগিছে আৰু তুমি কৌৰৱৰ সেনাপতি হৈ প্ৰাকৃতিক দৃশ্য উপভোগ কৰিছা মোক কৰ্তব্য নোৱাৰা তুমি কৰ্তব্য জানে শৈল্যই শুনি সন্তোষ পালো মামা তুমি ইয়াত কিয় তোমাক বিচাৰি মোক বিচৰাৰ কোনো প্ৰয়োজন নাই যোৱা তুমি যুদ্ধ ক্ষেত্ৰলৈ কিন্তু ৰণ ক্ষেত্ৰত সেনাপতিক নেদেখি আমাৰ সৈন্যই তাৰ বাবে তুমি অকণো হ'ব নালাগে কুণ্ঠাৱতী যোৱা মামা মোৰ আদেশ তুমি পালন কৰা আৰু যদি মই আদেশ পালন নকৰোঁ তেতিয়া তৰ্ক নকৰিবা মামা এই হস্তিনাৰ সেনাপতি শৈল্যৰ আদেশ যোৱা তুমি যুদ্ধ কৰাগৈ ভাৰত যুদ্ধ অৱসান হওঁ ৰথি গ'ল মহাৰথি গ'ল অক্ষহীন সেনা নিপাত হ'ল ভাৰতৰ অতুল প্ৰতাপী ৰাজা দুৰ্যোধন ভাতৃহীনা হ'ল শক্তিহীনা হ'ল কিন্তু কোনেও উন্মাদগ্ৰস্ত অৱস্থাটো এই শকুনিক ৰঙা চকু দেখুৱাই আদেশ দিবলৈ সাহস নকৰিছিল দুৰ্যোধনৰ মাতল বুলি কুৰুকুলৰ মন্ত্ৰণাদাতা বুলি এই ভাৰতে শকুনিলৈ ভয় কৰা নাছিল এই ভাৰতে ভয় কৰিছিল শকুনি বুলি শুনা শৈল্য যি ভাৰত যুদ্ধৰ চতুৰ্থ সেনাপতি হৈ তুমি আজি নিজেই গৌৰৱান্বিত হৈ মোৰ ওপৰতে প্ৰভুত্ব বিস্তাৰ কৰিছা এই ভাৰত যুদ্ধৰ আৰম্ভণি কৰিছিল এই শকুনিয়ে আৰু তাৰ অৱসানো পেলাব এই শকুনিয়ে তোমাৰ উদ্দেশ্য মোৰ উদ্দেশ্য পাহা খেলতে পিতৃৰ অস্ত্ৰেৰে নিৰ্মিত মোৰ পাহুতি দেখিও মোৰ উদ্দেশ্য বুজি নেপালা এখন স্তূপৰ ওপৰত মোৰ অত হাস্য দেখিও মোৰ উদ্দেশ্য বুজি নেপালা বায়ুৰ বেগেৰে যুধিষ্ঠিৰ এইফালে আহিব লাগিছে বায়ুৰ বেগেৰে যুধিষ্ঠিৰ এইফালে আহিব লাগিছে যোৱা পৰ পাৰত নিয়তিৰ ফেৰি
বাজে উঠে। মামা চুয়া 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 বড় বড় নিয়মের ফেরি বাজে উঠে। আজি মোর কর্তব্য হে, আজি মোর কর্তব্য হে। দুর্যোধন বিদায়, দুর্যোধন বিদায়। যে শকুনিৰ ৯৯ জন ভাতৃ আৰু অন্ধ পিতৃক অনাহাৰ অনিদ্ৰায় অন্ধপুত হালতে তিল তিলকৈ হত্যা কৰিছিলা, সেই শকুনিও আজি তোমাৰ ৯৯ জন ভাতৃ কাল চক্ৰত পেৰাই অন্ধ ধৃতৰাষ্ট্ৰৰ বুকুত ১০০ চিতা চলাই তাৰ পথত আজি অক্ষৰে অক্ষৰে কৰিলে পালন। পিতা খন্তেক অপেক্ষা কৰা, পিতা খন্তেক অপেক্ষা কৰা, খন্তেক অপেক্ষা কৰা পিতা, খন্তেক অপেক্ষা কৰা। ৭০ খুৰিতেৰে ৰাগলি মোৰ জীৱনৰ ৰঙা জবা পাহি তোমাৰ পাদপদ্মত মই কৰিছো অৰ্পণ। মামা মামা শখ খাই উঠিলা নেকি? সহদেৱ, ঠিক সময়তে আহিছা। যুদ্ধ শেষ কৰি মই তোমাৰেই অপেক্ষাত আছিলো। আহা সহদেৱ, আহা আজি এই পুণ্যময় কুৰুক্ষেত্ৰ ভূমিত গৌৰৱৰ বুদ্ধিৰতা ভাৰতৰ ধূমকেতু মানৱ জন্মৰ প্ৰহেলিকা এই শকুনিৰ শেষ নিশ্বাসত ভাৰত যুদ্ধৰ অৱসান ঘটক সেই বুলি আত্মসমৰ্পণ নকৰো। প্ৰতিহিংসা পৰায়ণ ক্ষত্ৰিয় মই অসি চলাব ময়ো জানো। বিদায় বিদায় ধৃতৰাষ্ট্ৰ, বিদায় গান্ধাৰী, বিদায় থাকা সহদেৱ, এই ভাৰত ভূমিত থাকা আৰু ভাৰত ভূমিক এই শকুনিয়ে সুশ্যামল কৰি ৰখোৱা নাই। সীতাগ্নিয়ে ছাই কৰি পেলাইছো। মিত্ৰদ্ৰোহী, সতীদ্ৰোহী দুৰ্যোধনক ৰজা কৰি ৰখোৱা নাই। বুকু বুকু ভাঙি ভাঙি কান্দিবলৈ পথত শ্মশান ঘাটত এৰি থৈ আহিছো। দিওঁ তেন্তে তোক মই সেই মৃত্যুদান। যি শকুনিয়ে ৯৯ জন ভাতৃক কাল চক্ৰত পেলাই নিধন কৰিব পাৰে, সেই শকুনিয়ে নিজেও মৃত্যু গ্ৰহণ কৰিব পাৰে। আজি মোৰ মৃত্যু নহয় সহদেৱ, আজি মোৰ মুক্তি লাগিল। গিলা
হে